আমেৰিকাৰ হাতত পৰাস্ত পাকিস্তান আৰু ছুপাৰ অভাৰত পৰাস্ত কৰিলে পাকিস্তানক আমেৰিকা দলে আৰু এছ'চিয়েট দেশ হিচাপে শক্তিশালী পাকিস্তানক পৰাস্ত কৰি আমেৰিকাই পুনৰ এবাৰ প্ৰমাণ কৰিলে যে চলিত টি-20 ৱৰ্ল্ড কাপত আমেৰিকাই যিকোনো দলক যিকোনো মুহূৰ্তত পৰাস্ত কৰিব পাৰে। মেচখনত প্ৰথমৰে পৰাই পাকিস্তানৰ বেটাৰসকলে আমেৰিকাৰ বলাৰসকলৰ আগত ধৰাশায়ী আছিলে। পাকিস্তানৰ বেটাৰসকলে যেন বেটে বলে একেবাৰে কানেক্ট কৰিব পৰা নাছিলে। আমেৰিকাৰ বলাৰসকলে যি ধৰণে বলিং কৰিছিল সম্পূৰ্ণ লাইন প্লেন অনুযায়ী আৰু গেম প্লেন অনুযায়ী বলিং কৰিছিল। বিশেষকৈ টিম মেনেজমেণ্টৰ প্ৰশংসা কৰিব লাগিব, যিহেতু পাকিস্তানৰ বেটাৰসকলক লেফ্ট আৰ্ম ফাষ্ট বলাৰ আৰু লেফ্ট আৰ্ম স্পিনাৰৰ আগত দুৰ্বল দেখা গৈছিল পাকিস্তানৰ বেটাৰসকলৰ। আৰু সেই মৰ্মে USA দলে টিম কমিউনিকেশ্যনতো লেফ্ট আৰ্ম স্পিনাৰ এজনক অন্তৰ্ভুক্ত কৰাইছিল আৰু সেই গেম প্লান অনুযায়ী যেন সম্পূৰ্ণৰূপে বিধ্বস্ত হৈছিলে পাকিস্তানৰ বেটাৰসকলে। আৰু প্ৰথম পাৱাৰ প্লেত যেন একেবাৰে ৰান কৰিব পৰা নাছিলে পাকিস্তানৰ বেটাৰসকলে আৰু প্ৰত্যেক ৰানৰ কাৰণে সংঘৰ্ষ কৰিবলগীয়া হৈছিল। আৰু USA দলৰ বলাৰ আৰু ফিল্ডাৰসকলৰ যি ধৰণে এগ্ৰেছিভ লৈ ফিল্ডত নামিছিলে, ইয়াৰে পৰাই যেন পাকিস্তান দলে আণ্ডাৰ প্ৰেছাৰত পৰি গৈছিলে আৰু প্ৰথমৰে পৰাই যি আণ্ডাৰ প্ৰেছাৰৰ সন্মুখীন কৰিবলগীয়া হৈছিল পাকিস্তানৰ বেটাৰসকলে আৰু শেষলৈকে যেন সেই প্ৰেছাৰ আঁতৰাব পৰা নাছিল। আৰু পাকিস্তানৰ অধিনায়ক বাবৰ আজমে এটা চেলফিছ ইনিংছ খেলিছিলে। বাবৰ আজমে 43টা বলৰ সন্মুখীন কৰি কেৱল মাত্ৰ 44 ৰান সংগ্ৰহ কৰিছিলে আৰু অপেনাৰ হিচাপে আহি যদি 16তম অভাৰলৈকে ক্ৰিজলৈ উপস্থিত থাকে আৰু শেষলৈকে 4 অভাৰ বাকী আছিল আৰু যি ফিনিচিং দিয়াৰ এটা সুবৰ্ণ সুযোগ আছিল, কিন্তু সেই সুবৰ্ণ সুযোগ যেন হাতছাৰা কৰে পাকিস্তানৰ অধিনায়ক বাবৰ আজমে। আৰু যি বিশ্বৰ নাম্বাৰ 1 বেটছমেন হিচাপে দাবী কৰে পাকিস্তানৰ ফেন্সসকলে, আৰু সেই নাম্বাৰ 1 বেটছমেনজনে লৈকে পাকিস্তানক এক সংকটময় স্থানত এৰি পেভিলিয়নলৈ গুচি যায়। ফলৰ পৰা উইকেট হেৰুৱাই আছিল যদিও টি-20 ক্ৰিকেটত যদিহে টেষ্ট মেচৰ দৰে বেটিং কৰে তেনেহ'লে দলৰ পৰিস্থিতি যেন এনেই হ'ব আৰু শেষলৈকে ৰিজাল্টো সেয়াই হ'ল আৰু পাকিস্তান দলে অৱশেষত এছ'চিয়েট দেশ তথা দুৰ্বল USAৰ আগত পৰাস্ত হ'বলগীয়া হ'ল। আৰু পাকিস্তান দলত বিশেষকৈ আগশাৰীৰ 4জনকৈ ফাষ্ট বলাৰ আছিলে। এফালে শ্বাহিন শ্বাহ আফ্ৰিদি, নছিম শ্বাহ, হাৰিছ ৰফ আৰু মহম্মদ আমিৰৰ দৰে বলাৰ পাকিস্তান দলত অন্তৰ্ভুক্তি হৈছে। আৰু সেই শক্তিশালী ফাষ্ট বলিং লাইন আপৰ বিৰুদ্ধে USAৰ বেটাৰসকলে ডিপলৈকে লৈ যোৱাৰ পিছত যি ধৰণে ফিনিচিং কৰিব লাগে সেয়াই কৰি দেখুৱাইছিল USAৰ বেটাৰসকলে। আৰু পাকিস্তানৰ বলাৰসকলে সম্পূৰ্ণৰূপে ব্যৰ্থ আছিলে, কাৰণ শ্বাহিন শ্বাহ আফ্ৰিদি নাম্বাৰ 1 পাকিস্তানৰ বলাৰ, সেই নাম্বাৰ 1 পাকিস্তানৰ বলাৰজনে 33 ৰান বাই কৰি কোনো উইকেট পোৱা নাছিলে। তাৰোপৰি মহম্মদ আমিৰে ভাল বলিং কৰিছিল যদিও কেৱল মাত্ৰ এটা উইকেট লৈছিল। নছিম শ্বাহো কেৱল মাত্ৰ এটা উইকেট ল'বলৈ পাই বিৰোধী দলক যি ব্ৰেক থ্ৰু দিয়াৰ প্ৰয়োজন আছিল সেই ক্ষেত্ৰত ব্যৰ্থ আছিলে। আৰু হাৰিছ ৰাফৰ আগত শেষলৈকে সুবৰ্ণ সুযোগ আছিলে 14 ৰান ডিফেন্স কৰি হিৰ' হোৱাৰ, কিন্তু শেষলৈকে হাৰিছ ৰাফে পুনৰ এবাৰ জিৰ' হয়। যোৱা টি-20 ৱৰ্ল্ড কাপত বিৰাট কোহলীয়ে হাৰিছ ৰাফক ওপৰজুপৰি দুটাকৈ 6 কোবাই 0লৈ পৰিণত কৰিছিল। আৰু USAৰ দলৰ আগতো হাৰিছ ৰাফ পুনৰ এবাৰ 0লৈ ৰূপান্তৰিত হ'ল। আৰু পাকিস্তানে বান্ধি দিয়া 160 ৰানৰ লক্ষ্য আগত লৈ USAৰ বেটাৰসকলে প্ৰথমৰে পৰা যি ধৰণে বেটিং কৰিছিল সেয়া যেন টপ লেভেল ক্ৰিকেট আছিলে। আৰু USA দলৰ হৈ মুনাং পাটেল, অধিনায়ক মুনাং পাটেলে অৰ্ধশতকীয় ইনিংছ খেলিছিলে। মুনাং পাটেলে কেৱল মাত্ৰ 38টা বলৰ ভিতৰত অৰ্ধশতকীয় ইনিংছ খেলিছিল আৰু মেচ একেবাৰে ডিপলৈকে লৈ গৈছিল আৰু ফিনিচিং বেটছমেনসকলক ভাল এটা চিচুৱেশ্যন অনুযায়ী মেচ ছেট কৰি দিব পাৰিছিল, যাৰ কাৰণে ফিনিচিং বেটাৰসকলে সুবিধা লাভ কৰিব পাৰিছিল শেষলৈকে। আৰু মুনাং পাটেলে হ'ল যে ভাৰতীয় মূলৰ খেলুৱৈ, আৰু ভাৰতীয় মূলৰ খেলুৱৈৰ আগতেই যেন পাকিস্তানে পুনৰ এবাৰ পৰাজয় বৰণ কৰিবলগীয়া হ'ল। তাৰোপৰি এৰন জনছে পুনৰ এবাৰ দুৰ্দান্ত প্ৰদৰ্শন কৰি দেখুৱালে। ইয়াৰ পূৰ্বৰ মেচখনত যি অবিশ্বাস্য এটা ৰান চেজ কৰি দেখুৱাইছিল এৰন জনছে 94 ৰানত অপৰাজিত হৈ আছিল। আৰু এই মেচখনতো প্ৰয়োজন অনুযায়ী বেটিং কৰি 36 ৰানত অপৰাজিত হৈ আছিল এৰন জনছে। আৰু এৰন জনছে বেক টু বেক যি ধৰণে ভাল ইনিংছ খেলি আছে আৰু ইয়াৰ পৰাই USA দলক মিডল অৰ্ডাৰ আৰু অধিক শক্তিশালী কৰি আছে। আৰু অনাগত মেচতো যেন বিৰোধী দলৰ কাৰণে এৰন জনছে এক বিপদজনক হ'ব পাৰে। আৰু USA দলে এই জয়ৰ দ্বাৰাই ছুপাৰ 8লৈ যোৱাৰ কাৰণে আৰু দুখ আগুৱাই গ'লে। আৰু যদিহে আয়াৰলেণ্ডৰ দৰে দলক USA দলে পৰাস্ত কৰিব পাৰে তেনেহ'লে ইণ্ডিয়া বা পাকিস্তানৰ ভিতৰত যিকোনো এজনেই ছুপাৰ 8লৈ যাব পাৰিব। আৰু যদিহে পাকিস্তান দলে ভাৰতৰ হাতত অনাগত মেচত পৰাস্ত হয় তেনেহ'লে পাকিস্তান দলে হয়তো ছুপাৰ 8ত নোযোৱালৈকেই বিদায় ল'বলগীয়া হ'ব পাৰে। চাবলগীয়া বিষয় হ'ব পাকিস্তানৰ দলৰ
আগন্তুক মেচখনত যিহেতু ভাৰতৰ বিৰুদ্ধে আছে কেনেধৰণৰ প্ৰদৰ্শন কৰে। আজিলৈ মেচ প্ৰিভিউ এয়াই আছিল। ভিডিঅ'খন চাই ভাল পালে লাইক আৰু ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।